সীতা মাতৃ নাই নহয় নে বাৰু? কিন্তু জনপ্ৰদায়ী মাতৃ, জনপ্ৰদায়ী পিতৃ। সীতা কিমান ধুনীয়া জ্ঞান দিছিল যে তুমি আজি তোমাক শ্ৰীৰামচন্দ্ৰলৈ মই বিয়া দিলো, তুমি গুচি যাবা, কিন্তু যোৱাৰ প্ৰাক মুহূৰ্তত মই তোমাক দুটামান কথা কওঁ, তুমি মনত ৰাখি যোৱা। কি বুলি কৈছে যে হে সীতা, আজিৰ পৰা তোমাৰ আৰু এই ঘৰখন নিজৰ নহয়। তোমাৰ ঘৰখন, তোমাৰ স্বামীৰ গৃহখন, সেই গৃহখনৰ সেই কুশল মংগলৰ অৰ্থে তুমি সদায় চিন্তা কৰিবা। তুমি কেতিয়াও স্বামীৰ বিৰোধী কৰ্ম নকৰিবা, স্বামী নসধাকে একো কৰ্ম নকৰিবা, স্বামীক নিদিয়াকে কেতিয়াও নাখাবা। আৰু তুমি শাহু শহুৰ সকলোৰে বাক্য বচন মানি চলিবা। তোমাতকৈ সৰু ননদ দেউৰক তুমি শ্ৰদ্ধা মৰম কৰিবা, স্নেহৰ চকুৰে চাবা।